নমস্কাৰ গাইজ, আজি মই বনালোঁ চিকেন বিৰিয়ানী ঘৰতে আৰু ইমান বেছি টেষ্টি আছিলে খাবলৈ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক কেনেকৈ বনালোঁ। ফাৰ্ষ্টতে মই লৈ ল'লোঁ ৰাইচখিনি আৰু 20 মিনিটৰ কাৰণে পানীত তিয়াই থৈ দিলোঁ। আৰু এইফালে গেছত উঠালোঁ মই পানী দি দিছোঁ চিকেনখিনি অলপ হাফ বইল কৰিম বুলি। আৰু লগতে মই দি দিছোঁ নেমু 2 পিচ 3 পিচমান, আৰু এইফালে দি দিছোঁ নিমখ। আৰু এইফালে কুকাৰতে বনাম আজি। কুকাৰত তেল দি দিছোঁ, লগতে কাটি থোৱা পিঁয়াজখিনি দিছোঁ। আৰু মই চিম্পলকৈ বনাইছোঁ, যাতে মই মছলা ইউজ কৰা নাই। আদা নহৰু পেষ্ট বনাইছিলোঁ, এইটো লগাই দিছোঁ। আৰু এইফালে বিলাহী, নিমখ, আৰু এইফালে দি দিছোঁ চিকেন, যোনটো মই হাফ বইল কৰি থৈছিলোঁ। আৰু তাতে মই যোনটোত পেষ্ট বনাইছিলোঁ আদা নহৰু, তাতে পানী মিক্স কৰি পিনি তাত ঢালি দিলোঁ। আৰু অলপ ফ্ৰাই কৰাৰ পাছত এইফালে মই চাউলখিনি দি দিছোঁ। আৰু অলপ ফ্ৰাই কৰাৰ পাছত এইফালে যিমান পৰিমাণত পানী লাগে এইটো পানী দি পিনি কুকাৰৰ ঢাকনটো মাৰি দিছোঁ এতিয়া। আৰু ৱেইট কৰি আছোঁ কেতিয়া খাবলৈ হ'ব। আৰু ফাইনেলি হৈও গ'ল। আৰু এইফালে লাষ্টত দি দিলোঁ মই এচামুচমান ঘি। আৰু চাওক ফাইনেল লুক মোৰ চিকেন বিৰিয়ানী। ইমানেই বেছি চাবলৈ ধুনীয়া লাগিছে আৰু খাবলৈ বহুত মজা আছিলে। বহুত টেষ্টি হয়। আপোনালোকে দোকানৰ পৰা কিনি খোৱাতছে এনেকৈ বনাই খাই চাব ঘৰতে, বহুত মজা হয়। আজিলৈ ইমানেই, বাই।